বালিসত্ৰ শতাংশী সত্ৰৰ ৰাজহুৱা সভা মহোৎসৱৰ লাইকতা স্থাপন। নামনি অসমৰ অন্যতম ধৰ্মীয় পীঠস্থান ৰঙিয়া সমজিলাৰ অন্তৰ্গত বালিসত্ৰ শতাংশী সত্ৰৰ ৫০০ বছৰীয়া ৰাজহুৱা সভা মহোৎসৱৰ লাইকতা স্থাপন কৰা হয়। অনুষ্ঠানৰ উদ্বোধন আৰু লাইকতা স্থাপন কৰা বিধায়ক ভৱেশ কলিতাই। পৰম্পৰাগতভাৱে উদযাপন কৰি অহা ইতিহাস প্ৰসিদ্ধ এই ৰাজহুৱা সভা মহোৎসৱত এইবেলি ২৮ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈকে ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। লোকবিশ্বাস অনুসৰি দিনটোৰ উপবাসত থাকি আউৰীয়া প্ৰজ্বলন কৰিলে মনোবাঞ্ছা পূৰণ হয় ভক্তৰ। বালিসত্ৰবাসীৰ লগতে বৃহত্তৰ দক্ষিণ ৰঙিয়া ৰাইজে অনুষ্ঠিত কৰি অহা ঐতিহাসিক বালিসত্ৰ শতাংশী সত্ৰৰ ৰাজহুৱা সভা মহোৎসৱ বিশ্বৰ মানচিত্ৰত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে বুলি কয় বিধায়ক ভৱেশ কলিতাই। ইয়াৰ পিছত প্ৰসন্ন কুমাৰ কলিতা ডাঙৰীয়া, তেখেতকো এখন ফুলাম গামোচা আদৰি জনাৰ বাবে আমাক কাৰ্যকৰ্তাসকলক অনুৰোধ জনাইছো। ইয়াৰ পিছত আমাৰ আন এজন সন্মানীয় বয়োজ্যেষ্ঠ ভকত আছে, পামেশ্বৰ বয়োজ্যেষ্ঠ ব্যক্তি আমাৰ এই অঞ্চলত, তেখেতকো এখন ফুলাম গামোচা আদৰি জনাৰ বাবে অনুৰোধ জনাইছো। সন্মানীয় সত্ৰৰ সদস্য ৰত্নেশ্বৰ কলিতা ডাঙৰীয়া, তেখেতকো এখন ফুলাম গামোচা আদৰি জনাৰ মই দীপক কলিতাক অনুৰোধ জনাইছো। সত্ৰৰ সভা মহোৎসৱ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি সদস্য অচ্যুতানন্দ কলিতা আৰু এই হিচাপে আমাৰ ইয়াত নাম পৰিৱেশন কৰিবলৈ অহা আমি পাঠিকা ঐতিহ্যমণ্ডিত গৰিমামণ্ডিত বালিসত্ৰ সৎসংগী কেন্দ্ৰৰ উদ্যোগত তাহানিৰ পৰা ৪০০ বছৰীয়া ঐতিহ্যমণ্ডিত এই বালিসত্ৰ সভা অহা ২৭-২৮-২৯ জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু ইয়াৰ লগত সংগতি ৰাখি আজি যি ৰভা মঞ্চ ২৮-২৯-৩০ তাৰিখত অনুষ্ঠিত হ'বলৈ গৈ আছে। ইয়াৰ লগত সংগতি ৰাখি যি ৰভা মঞ্চ আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰা হয়। আজি মুখ্যতঃ ইয়াত সীতাগড়ৰ আধাৰশিলা স্থাপন কৰা হ'ল, লগতে লাই খুঁটা স্থাপন কৰা হ'ল, যিটো মুখ্য খুঁটা বুলি কয়, আৰু যি ৰভাঘৰ বনোৱা অৱস্থাই আৰু আজিৰ পৰা এক পৰিৱেশ ৰচনা হ'ল। আই মাতৃসকলে পৰিবন্ধনেৰে মুখৰিত হৈ প্ৰভু বংশীধৰ ওচৰত প্ৰাৰ্থনা জনাই যি আগন্তুক ৩ দিনীয়া বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচীৰে যে আমাৰ সভাভাগী অনুষ্ঠিত হ'ব, এই সভাৰ আটাইবিলাক কাৰ্যক্ৰম সফল ৰূপায়ণ হোৱাৰ নিমিত্তে আজিৰ পৰা মুখ্য খুঁটা স্থাপন কৰি আমাৰ উদ্যোক্তাসকল উদযাপন সমিতি আটাইবিলাক শ্ৰদ্ধাভাজন ৰাইজ আৰু এই অনুষ্ঠানৰ প্ৰতি আজি দশম ভাৱনাৰ ১০০ বৰ্ষ ধৰি যিসকল সন্মানৰ ব্যক্তি জড়িত হৈ আছে তেওঁলোক ওলাই আহি অনুষ্ঠানত আজি মুখ্য খুঁটা স্থাপন কৰে। ৰাজচক্ৰৰ অন্তৰ্গত
বালিসত্ৰ সৎসংগী সত্ৰ এখন হৰিদেৱীয় সত্ৰ। অসমৰ অন্যান্য সত্ৰৰ দৰে বালিসত্ৰ সৎসংগী সত্ৰৰো ধৰ্মীয় মাহাত্ম্য আছে, আধ্যাত্মিকতা অন্যান্য সত্ৰৰ দৰে ইয়াত বিৰাজমান। প্ৰবাদ মতে মহাপুৰুষ হৰিদেৱৰ অন্যতম শিষ্য হৰিচৰণ মিশ্ৰৰ পুত্ৰ হৰিদেৱ মিশ্ৰৰ দ্বাৰা এই সত্ৰ 16 শতিকাৰ শেষ ভাগত স্থাপন হৈছিল আৰু তেতিয়াৰ পৰা সত্ৰৰ নিত্য নৈমিত্তিক কাম কাজ চলি আছে। আৰু আমাৰ সত্ৰৰ প্ৰধান হৃদপিণ্ডটোৱে হ'ল আৰ্য প্ৰজ্বলন। আমাৰ অহা 28 জানুৱাৰী ইংৰাজী অসমীয়া 14 মাঘৰ পৰা আমাৰ আৰ্য প্ৰজ্বলন সেইদিনা। তাৰপিছত আমাৰ বিভিন্ন কাৰ্যসূচী আছে। এই সভা মহোৎসৱৰ আজি প্ৰথম কাৰ্যসূচী আছিল আমাৰ ৰভাৰ যি লাইখুটা স্থাপন। ৰভাৰ লাইখুটা স্থাপন কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছিলোঁ আমাৰ এই সভা মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক সন্মানীয় ভৱেশ কলিতাদেৱক। আৰু ইতিমধ্যে আমাৰ আজিৰ কাৰ্যসূচী হৈ গ'ল। আৰু আপোনালোকৰ জৰিয়তে অসমৰ সাধাৰণ আমাৰ যি ধৰ্মপ্ৰাণ ৰাইজলৈ বিনম্ৰ অনুৰোধ, আপোনালোকে আহক আমাৰ সভা মহোৎসৱত ভাগ লওক। এবাৰ ইয়াৰ আধ্যাত্মিকতাটো এবাৰ আপোনালোকে নিশ্চয় কৰি চাই যাওক। ধন্যবাদ।